Hello, my dear friend. আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে। Dear friend, মই আজি আপোনালোকৰ কাৰণে ADRE 3.0 এটা ইম্পৰ্টেন্ট ভিডিও আনিলো আৰু এই ভিডিওত মই ইংলিশ সিলেবাসৰ ফাৰ্স্ট এটা টপিক পাৰ্টস অফ স্পীচ এই পাৰ্টস অফ স্পীচটো আপোনালোকৰ লগত মই ডিসকাস কৰিম। Dear friend, এটা কথা মনত ৰাখিব, আপুনি হয়তো MCQ মুখস্থ কৰি যাব। মানিলো আপুনি 500 MCQ মুখস্থ কৰি গল, কিন্তু তাৰ পৰা এটা কমন নপৰিলে কি কৰিব তেতিয়া? তেতিয়া আপোনাৰ প্ৰয়োজন হ'ব কনসেপ্ট। যদি আপোনাৰ মাজত কনসেপ্ট নাথাকে তেনেহলে আপুনি এমসিকিউ মুখস্থ কৰি লাভ নাই। গতিকে প্ৰথমতে কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো। এতিয়া চাব লাগিব যে পাৰ্টস অফ স্পীচ কি। এতিয়া প্ৰথমতে আমি গম পাব লাগে পাৰ্টস অফ স্পীচ মানে কি। পাৰ্টস অফ স্পীচ মানে হল, চাওক ইফালেতে মই এটা সেন্টেন্স লিখিছো যে আই প্লে ক্ৰিকেট। এইটো এটা সেন্টেন্স হয়। তো এটা সেন্টেন্সত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি কি বুলি কওঁ? পাৰ্টস অফ স্পীচ বুলি কওঁ। এটা সেন্টেন্সত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি পাৰ্টস অফ স্পীচ বুলি কওঁ। তাৰ পিছত আমি গম পাব লাগিব যে আমাৰ পাৰ্টস অফ স্পীচ কেই প্ৰকাৰৰ। হাউ মেনি কাইন্ডস অফ পাৰ্টস অফ স্পীচ? দেয়াৰ আৰ 8 কাইন্ডস অফ পাৰ্টস অফ স্পীচ। আমাৰ 8 প্ৰকাৰৰ পাৰ্টস অফ স্পীচ। তাৰ ভিতৰত আমি কি পাওঁ? নাউন পাওঁ, প্ৰনাউন, ভাৰ্ব, adjective, adverb, preposition, conjunction and interjection. তো ইয়াৰ ভিতৰত আমাৰ এক্সামৰ কাৰণে কোনকিটা পাৰ্টস অফ স্পীচ বহুত ইম্পৰ্টেন্ট হয়? তো ইয়াৰ ভিতৰত নাউন বহুত ইম্পৰ্টেন্ট হয়, pronoun ইম্পৰ্টেন্ট হয়, verb ইম্পৰ্টেন্ট হয়, adjective, adverb আৰু preposition. তো এই 6টা পাৰ্টস অফ স্পীচ আমি জানিবই লাগিব। তেতিয়া হলে আমাৰ কি হ'ব? এক্সামত বহুত হেল্প হ'ব, কাৰণ ইয়াৰ পৰা কোৱেশ্চন আহে। 2-3টা কোৱেশ্চন থাকে ইয়াৰ পৰা। পাৰ্টস অফ স্পীচৰ পৰা 2-3টা কোৱেশ্চন 100% থাকিব। গতিকে আপোনালোকে প্ৰথমতে কনসেপ্ট ক্লিয়াৰ কৰক, তাৰ পিছত এমসিকিউ প্ৰেক্টিস কৰিব। আগতে এমসিকিউ প্ৰেক্টিস কৰি মাথা বেয়া নকৰিব। প্ৰথমতে কনসেপ্ট ক্লিয়াৰ কৰক, তাৰ পিছত এমসিকিউ প্ৰেক্টিস কৰক। তো আজি আমি আলোচনা কৰিম নাউনৰ বিষয়ে। এতিয়া নাউন মানে কি? নাউন মানে হল নেমিং ওয়ার্ডস, যে অর্থাৎ নাম বুজোৱা পদকে আমি কি বুলি কওঁ? নাউন বুলি কওঁ। যিকোনো নাম, অর্থাৎ ঠাইৰ নাম হ'ব পাৰে, কোনো ব্যক্তিৰ নাম হ'ব পাৰে, কোনো বস্তুৰ নাম হ'ব পাৰে, অর্থাৎ নাম বুজোৱা পদকে আমি কি বুলি কম? নাউন বুলি কম। এতিয়া কথা হল যে নাউন কেই প্ৰকাৰৰ? নাউন হল আমাৰ 5 প্ৰকাৰৰ। নাউন কেই প্ৰকাৰৰ? নাউন হল 5 প্ৰকাৰৰ। মেইন যিকেইটা নাউন আছে সেইটা 5 প্ৰকাৰৰ নাউন। তো তাৰ ভিতৰত আমাৰ প্ৰথম নাউনটো হল প্ৰপাৰ নাউন। প্ৰপাৰ নাউন মানে হল যেতিয়া কোনো ব্যক্তিক বা কোনো বস্তু, কোনোবা ঠাইক মানে কি বুজাব? পাৰ্টিকুলাৰলি বুজাব, অৰ্থাৎ স্পেসিক ভাৱে বুজাব, নিৰ্দিষ্ট কৰি বুজাব, তেতিয়া তাক আমি প্ৰপাৰ নাউন বুলি কম। আৰু প্ৰপাৰ নাউন অলৱেজ কেপিটেল লেটাৰ দি আৰম্ভ হ'ব। যেনেকৈ আমি লিখিব পাৰো দিল্লী, ৰাহুল বা কলাইগাঁও। তো ফাৰ্স্ট লেটাৰটো অলৱেজ কি হ'ব? কেপিটেল। আপোনালোকে য'ত দেখাব ফাৰ্স্ট লেটাৰটো কেপিটেল, সেইটো আপোনাৰ কি হ'ব? প্ৰপাৰ নাউন হ'ব। নেক্সট আহিলে কমন নাউন। এতিয়া কমন নাউন বুলি ক'লে যে ইয়াৰ শব্দটোৰ লগতে আমি পৰিচিত। কমন মানে কি? মানে এক প্ৰকাৰৰ, মানে সেম কাইন্ড। অৰ্থাৎ যদি এক প্ৰকাৰৰ মানে মানুহক বা কোনো বস্তুক আমি যদি সেম কাইন্ড বুজাও, তেনেহলে তাক আমি কি বুলি কম? কমন নাউন বুলি কম। যেনেকুৱা চক আমি ইয়াতে কি লিখিছো? এক্সাম্পল লিখিছো বয়। তাৰমানে বয় বুলি ক'লে গোটেই বয়, ইয়াতে গাৰ্লছ আহিব নোৱাৰে। যদি আৰু এটা এক্সাম্পল লিখিছো যে গাৰ্ল, তে গাৰ্ল বুলি ক'লে ইয়াতে ছোৱালীয়ে বুজাব, ইয়াতে ল'ৰা নুবুজায়, ৰাইট? তাৰ পিছত 3 নম্বৰ নাউনটো হল আমাৰ কালেক্টিভ নাউন। এটা কালেক্টিভ নাউন মানে হল যে এটা সমষ্টি, এটা হয়তো মানুহৰ কি হ'ব পাৰে? সমষ্টি হ'ব পাৰে, বা কোনো জীৱ-জন্তুৰ সমষ্টি হ'ব পাৰে, বা কোনো বস্তুৰ সমষ্টি হ'ব পাৰে। তো সমষ্টি অৰ্থাৎ এ গ্ৰুপ অফ people, a group of things, a group of places. তো এইবিলাক হ'ব আমাৰ কালেক্টিভ নাউন। যেনেকৈ আমি ইয়াতে কেটল মানে কি? ইয়াতে কেটল মানে বুজালে এটা গৰু, যে গৰুৰ গোটেই জাকটো অৰ্থাৎ জাতিটোকে, মানে গৰুৰ যিটো দলটোকে বুজাব। তাৰপিছত আমি ইয়াতে কমিটি বুলি ক'ব পাৰো, বা টিম বুলি ক'ব পাৰো। তো এইবিলাক হল আমাৰ এক প্ৰকাৰৰ কি হয়? কালেক্টিভ নাউন হয়। কাৰণ যে টিম হ'ব গলে তাতে কিমান লাগিব? কেইজন খেলুৱৈ লাগিব? 11 জন খেলুৱৈ লাগিব। তাৰ মানে কি 11 জন খেলুৱৈ লৈ এটা টিম গঠন হয়। গতিকে টিম গঠন হওঁতে আমি সেই এটা 11 জনৰ একেলগক কি বুলি কৈছো? টিম বুলি কৈছো। অৰ্থাৎ তাতে কি আছে? গ্ৰুপ অফ পিপল, ৰাইট? তো তাক আমি কি বুলি কম? কালেক্টিভ নাউন বুলি কম। তাৰ পিছত আহিল আৰু এটা ইম্পৰ্টেন্ট নাউন, সেইটো হল এবষ্ট্ৰেক্ট নাউন। এবষ্ট্ৰেক্ট নাউন হল যেতিয়া নেকি আমি কোনো নাউন, অৰ্থাৎ কোনো ব্যক্তিৰ
কোৱালিটিজ বা কোনো বস্তুৰ আমি কোৱালিটিজ বা কণ্ডিশ্যন বা ষ্টেট বা আইডিয়া আমি যেতিয়া বুজাম তেতিয়া তাক আমি কি বুলি ক'ম এবষ্ট্ৰেক্ট নাউন বুলি ক'ম যেনেকুৱা আমি ক'ব পাৰো বিউটি আৰু এটা কথা মন ৰাখিব যে এবষ্ট্ৰেক্ট নাউনক আমি কেতিয়াও টাচ কৰিব নোৱাৰো ৰাইট আমি জাষ্ট মানে ফিল কৰিব পাৰো আমি টাচ কৰিব নোৱাৰো যেনেকৈ এক্সাম্পল চাওক বিউটি বিউটি মানে আমি টাচ কৰিব নোৱাৰো জাষ্ট ফিল কৰিব পাৰো ইউথ তাৰপিছত কি অনেষ্টি তো এইবিলাক আমি টাচ কৰিব নোৱাৰো জাষ্ট আমি ফিল কৰিব পাৰো তাৰপিছত ফাইনেল যেটো আমাৰ নাউন আছিলে এটো হল মেটেৰিয়েল নাউন মানে হল সাপোজ ধৰক কোনো এটা মেটেৰিয়েল বা কোনো এটা সাবষ্টেন্সৰ পৰা যদি কোনো বস্তু বনোৱা হয় সাপোজ ইয়াতে মই এক্সাম্পল লিখিছো গোল্ডৰ পৰা আমি বিভিন্ন অলংকাৰ বনাব পাৰো তাৰপিছত লিখিছো ওয়েটৰ পৰা আমি কি ময়দা আটা এইবিলাক বনাব পাৰো তাৰ মানে কি যি নাউনৰ অৰ্থাৎ যি বস্তুৰ পৰা আমি কোনো এটা বস্তু বনাব পাৰো অৰ্থাৎ কোনো এটা সাবষ্টেন্সৰ পৰা আমি যদি কোনবা বস্তু বনাও তেনে হলে কি হ'ব এটো মেটেৰিয়েল নাউন আৰু এতিয়া ডিয়াৰ ফ্ৰেন্ড মনত ৰাখিব এই গিটাৰ ওপৰত এই পাঁচটা নাউনৰ ওপৰত নহয় বহুত কোৱেশ্চন হয় এই হয়তো হোক গভৰ্ণমেন্ট এক্সাম হোক বা স্কুলৰ এক্সাম হোক যিকোনো এক্সামত এই পাঁচটা নাউনৰ ওপৰত কোৱেশ্চন হয় এতিয়া কোন কেনে ধৰণৰ কোৱেশ্চন আহে এই নাউনৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন আহে এই কোৱেশ্চনবোৰ মই মোৰ নেক্সট ভিডিঅত নেক্সট পাৰ্টত আপোনালোকৰ লগত ডিসকাস কৰিম আশা কৰো আজিৰ যিখিনি মানে ডিসকাশন আছিলে আজি যেটো ক্লাস মই আপোনালোকৰ লগত মানে আপোনালোকৰ লগত মই কৰিলো এই ক্লাসটো থাকে আপোনালোকে বুজি পাইছে আৰু যদি মোৰ ক্লাসটো আপোনালোকৰ ভাল লাগে তেনে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেন্ট কৰিব আৰু পাৰিলে শেয়াৰ কৰিব ধন্যবাদ